মহানগৰীত বৰ্ধিত ষ্টাইপেণ্ড আৰু অস্থায়ী পদ স্থায়ী ভূমিকালৈ ৰূপান্তৰিত কৰাৰ দাবীত অংগনৱাড়ী শ্ৰমিকসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰে। শ্ৰমিকসকলে ক্ৰমাৎ বৃদ্ধি পোৱা ডিজিটেল কৰ্মবোজাক লৈ উদ্বেগ প্ৰকাশ কৰি লক্ষ্য কৰে যে বহু কৰ্মচাৰীয়ে উপযুক্ত শিক্ষাৰ অভাৱ আৰু বৃদ্ধি পোৱা অনলাইনৰ দায়িত্ব চম্ভালিবলৈ আনুষ্ঠানিক প্ৰশিক্ষণ লাভ কৰা নাই। শ্ৰমিকসকলে অভিযোগ কৰে যে অংগনৱাড়ী শ্ৰমিক আৰু কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰীৰ দৰে কাম কৰে আৰু খেলপথাৰত কেইবাটাও কামৰ সমন্বয় সাধন কৰিবলগীয়া হয়। কিন্তু তেওঁলোকক স্থায়ী পদবী দিয়া নহয়। হয়তো আমাক স্থায়ী পদবী দিয়ক, নহয় আমাৰ সন্মানীয় ধন বঢ়াওক। বৰ্তমান সময়ত অংগনৱাড়ী কৰ্মীসকলে ৬,০০০ৰ পৰা ৯,০০০ টকাৰ ভিতৰত সন্মানীয় লাভ কৰে, যিটো ১৩,০০০ টকালৈ বৃদ্ধি কৰিব লাগে। আমি বিগত সময়ত ৰাজ্য চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ বিষয়া আৰু নেতাক সাক্ষাৎ কৰিছো। আগন্তুক বাজেট অধিৱেশনৰ সময়ত বিধানসভাৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে সমগ্ৰ ৰাজ্যৰ অংগনৱাড়ী শ্ৰমিক সন্থাই।